তো নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি আমি কথা পাতিম জুবিন দা আচলতে প্ৰত্যেকগৰাকী অনুৰাগীৰ বাবে ইমান প্ৰিয় কিয়। কাৰণ আজিৰ সময়ত বহুত শিল্পীসকল আছে, বহুত আছে, তথাপিও জুবিন দা ইমান বিশেষ কিয়, তাৰে কেইটামান কাৰণ মই বাছি থৈছোঁ। আহক ভিডিঅ'টো চাওঁ। প্ৰথমটো কাৰণ হৈছে তেখেতৰ চিম্পলিচিটি। আজিৰ দিনত কেইটামানে অট'টিউন লগাই 4-5টামান গান অলপমান ভাইৰেল হোৱাৰ পাছত মাকাই আগ এনেকুৱা লেভেল দেখাব, মানে এনেকুৱা চেলিব্ৰিটি আল্ট্ৰা প্ৰ'মেক্স শিল্পী আল্ট্ৰা প্ৰ'মেক্স হৈ যায়, মানে ক'বই নালাগে আৰু কি কম। চেল্ফিখন খুজিবলৈ গ'লে বাপৰে। অৰ্থাৎ কিন্তু জুবিন দা 38,000 গান লিখাৰ পাছতো তেখেতৰ চিম্পলিচিটি লেভেল ডাউন টু আৰ্থ। সাধাৰণ মানুহৰ লগত যিদৰে তেওঁ মিলি থাকিব পাৰে, যিদৰে তেওঁ সাধাৰণ মানুহৰ লগত উঠা বহা কৰে, যিদৰে সাধাৰণ লোকৰ দৰে তেওঁ থাকে, সেইকাৰণে আজি প্ৰত্যেকজন সাধাৰণ লোকৰ হৃদয়ত তেওঁ ৰাজত্ব কৰিব পাৰিছে। প্ৰত্যেকজন সাধাৰণ লোক তেখেতৰ মৃত্যুৰ দিনা ওলাই আহিছে। প্ৰত্যেকজন সাধাৰণ লোক আজি তেওঁৰ সেই শেষ যাত্ৰাত সমভাগী হৈছে। কাৰণ তেখেতৰ এটাই মুখ্য কাৰণ, তেওঁ সাধাৰণ লোকৰ লগত সাধাৰণভাৱে চলিব পাৰিছিল। আৰু ছেকেণ্ড কাৰণ হৈছে তেখেতৰ কথা কোৱা সাধাৰণভাৱে যি ধৰণে মানে চিধা চিধি কথাবোৰ কৈ দিয়ে, কাকো গুৰুত্বই নিদিয়ে যে কথাবোৰ কৈ দিয়ে, সেইটো এটা কাৰণ। সেইকাৰণে আমাৰ জুবিন দাক সময়ে বহুত লোকে ট্ৰল কৰে। কিছুমানে মদাহী বুলি কয়, কিছুমানে ঘোৰ মদাহী বুলি কয়, কিছুমানে পাগল বুলি কয়, কিছুমানে বহুত কিবা কিবি নাম দি মানে তেওঁক নামাকৰণ কৰিব। কিন্তু মই ইয়াত আৰু এটা কথা কওঁ, আজি যে হিমন্ত বিশ্ব শৰ্মা যে তেখেতৰ পকৰে ঘূৰি গৈছে, এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আমাৰ জুবিন দাক ট্ৰল কৰিছিলে। হিমন্ত বিশ্ব এই ক্ষেত্ৰত মই ভাবিছিলোঁ চাগে জুবিন দাই এনেকুৱা কথা কয়, মানুহটো নিশ্চয় কিবা এটা বিসংগতি আছে। কিন্তু এতিয়া মই কথাটো অনুভৱ কৰিব পাৰিছোঁ। তেখেত এজন হৈছে শিল্পী। তেখেতৰ কাম হৈছে গান গোৱা, অভিনয় কৰা, চিত্ৰ পৰিচালনা কৰা, চিত্ৰ নিৰ্মাণ কৰা, সেইটো কাম। কিন্তু এটা এক্সাম্পল দি মই ক'বলৈ বিচাৰোঁ, এজন যদি ইংলিছ মাষ্টৰক ট্ৰাইগন'মেট্ৰিৰ এটা ফৰ্মুলা যদি সোধে, তেখেতে কি ক'ব? বোলে a+b² কৰিলোঁ কিমান? এতিয়া ইংলিছ টিচাৰজনে কি ক'ব? A for apple, B for ball, হোল স্কোৱাৰটো ক'ৰ পৰা আহিল মই নাজানো। সেই উত্তৰটো দেখি কিছুমানে যদি কয় ইছকি মাকা ভোচৰ, এইটো পাগল দেখোন, কথাটো কিবা চেঞ্চ থাকিলে, এইটো কথা তেতিয়া আপুনি কাক দুখ দিব? প্ৰশ্ন সোধোতাজনক নে উত্তৰ দিওঁতাজনক নে সেই উত্তৰ দেখি ট্ৰল কৰাজনক? আৰু 3 নম্বৰ কাৰণটো হৈছে তেখেতে অকল গান, ছবি, চিত্ৰ জগতত বা এজন মানে অভিনেতা হিচাপে অকল নহয়, তেখেতে মানুহৰ কাৰণেও, ৰাইজৰ কাৰণেও বহুত কিবা কাম কৰি গৈছে। যেনেকৈ তেখেতে কৰাগুৰু আৰ্টিষ্ট, সেইটোৰ বিষয়টো আপোনালোকে বহুতে হয়তো এইটোৰ বিষয়ে জানে। সেইবোৰ খুলিও তেখেতে অনাথ লোকসকলৰ কাৰণে, বহু বৃদ্ধা লোকসকলৰ কাৰণে, বা ক'ভিড-19 এটা যিটো টাফ ছিটুৱেশ্যন আছিলে, সেই সময়তো তেখেতেও বহুত জেগাত শিবিৰ পাতি বা বানপানীৰ সময়তে হওক বা এনেকুৱা আৰ্থিক দুৰৱস্থা হ'লেই তেখেতে নিজেই আগবাঢ়ি আহি পিনে মানুহৰ কাৰণে সহায় কৰিছে, সহায়ৰ হাত আগবঢ়াইছে। আজি তেওঁক দেখি বহু লোকে সেইখিনি কাম কৰিবলৈ আগবাঢ়ি আহিছিল নাজানো। কিন্তু তেখেতে গান, ছবি বাহিৰেও আমাৰ সমাজখনৰ কাৰণে বহুত কামেই কৰিছে, যিটো হয়তো চৰকাৰৰ চকুত পৰা নাই বা মিডিয়া হাইলাইট কৰা নাই যিমানখিনি কৰিব লাগিছিলে। 4 নম্বৰ পইণ্ট, মোৰ ফেভৰেট, জুবিন দাৰ গানবোৰ চাগে কোনটো ছিটুৱেশ্যনত নাই। ৰাতিপুৱা শোৱাৰ পৰা উঠি পিনে যদি ভগৱানৰ হৰিনাম শুনিবলৈ লওঁ, তাতো জুবিন দাৰ। ৰাতিপুৱা শুই পৰা উঠি ক'ৰবালৈ ওলাই গ'লোঁ, অকণমান গান শুনিবলৈ গ'লোঁ, ৰোমেণ্টিক মুডত হ'লোঁ জুবিন দাৰ গান, ছেড মুডত হ'লোঁ জুবিন দাৰ গান, ব্ৰেকআপ হ'ল জুবিন দাৰ গান, মদ খাবলৈ গ'লোঁ তাতো জুবিন দাৰ গান, কিবা পৰিস্থিতি হ'ল তাতো জুবিন দাৰ গান, এনেই বহি থাকিলোঁ গুণগুণাই থাকিলোঁ তাতো জুবিন দাৰ গান। চালা কোনটো পৰিস্থিতিৰ কাৰণে জুবিন দাই গান গোৱাই এৰি দিছে? প্ৰত্যেকটো পৰিস্থিতিৰ কাৰণে জুবিন দাৰ ভেৰাইটি অফ ছং এভেইলেবল আছে, যোনবিলাক আমি শুনি গোটেই দিনটো পাৰ কৰিব পাৰোঁ। যেনেকুৱাই ছিটুৱেশ্যন হয়, মন বেয়া লাগিছে, মন উৎফুল্লিত হৈছে, আনন্দ লাগিছে, পাৰ্টি কৰিব মন গৈছে, আৰে কুষ্ট ছোড় দে বাকী লোক কি দেবি। কিন্তু এই অতসোপা গান প্ৰত্যেকটো পৰিস্থিতিত খাপ খোৱাৰ বাবেও হয়তো আজি যিকোনো প্ৰজন্মৰ কাৰণে জুবিন দা সহায়। 5 নম্বৰ পইণ্ট, আজি আমাৰ অসমীয়া বিহু গান হওক বা অসমীয়া গানবোৰ হওক, আমি নেশ্যনেল লেভেলত কেতিয়াবা দেখিবলৈ পাওঁ। কোনোবাই নৃত্য কৰিছে, কোনোবাই কিবা কৰিছে, কোনোবাই গান গাইছে, এয়া একমাত্ৰ হৈছে জুবিন দাৰ। জুবিন দা নাথাকা হয়তো আজি আমাৰ অসমীয়া কালচাৰটো ইমান এটা পৰ্যায়ত যাব নোৱাৰিলে, একেবাৰে নোৱাৰিলে হয় বুলি নকওঁ, কিন্তু হয়তো নোৱাৰিলে। আজি নেশ্যনেল লেভেলত হয়তো বিহুৱে হওক বা অসমীয়া গানেই হওক
বা আমাৰ অসমীয়া কলা সংস্কৃতিয়ে হওক নেশ্যনেল টিভিত উঠিবলৈ একমাত্ৰ সুবিধা হৈছে আমাৰ জুবিন দাৰ কাৰণে। অসমখন কোনোবা না কোনোবাখিনিত আমাৰ জুবিন দাক লৈ পৰিচিত। জুবিন বুলি ক'লে অসম, অসম বুলি ক'লে জুবিন বুলি আজি বহুত লোকে চিনি পায়। সেইকাৰণে মোৰ বোধেৰে মই ক'বলৈ গ'লে না আমাৰ অসমৰ কলা সংস্কৃতি নেশ্যনেল লেভেলত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ একমাত্ৰ গুৰি ধৰোঁতাই হৈছে আমাৰ জুবিন দা।